শিৱসাগৰ জিলাৰ বৃহত্তৰ চাৰিং অঞ্চলৰ অগ্নিগড় খনিকৰ গাঁৱৰ নিবাসী সীমান্ত খনিকৰ আৰু সপ্তা খনিকৰৰ সুযোগ্য কন্যা আস্থা ৰাণী খনিকৰে চীনৰ টাইকোৱান 2024 প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। ইফালে গুজৰাট, দিল্লী, নেপাল, উত্তৰাখণ্ড, গুৱাহাটী বিভিন্ন ঠাইত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈও সক্ষম হৈছে। আস্থা ৰাণীয়ে অহা 7 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈ চীনত অনুষ্ঠিত হ'বলগীয়া টাইকোৱাণ্ডো প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত স্থানীয় ৰাইজ তথা দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে। গৌৰীসাগৰৰ পৰা কীৰ্তিদীপ্ত ভূঞা ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।